students, momentum. What is the momentum of the body? It is a very important concept, okay? Momentum. So momentum বুজিবৰ কাৰণে আমি এটা সৰু উদাহৰণ লৈ লওঁ. Let's go through one particular example. Suppose মোৰ হাতত এটা সৰু বল আছে. Suppose it's a rubber ball of mass m. আৰু এটা বল আছে, সেইটো হ'ল stone ball, শিলৰ বল এটা. ঠিক আছে? এতিয়া এই বলটোক মই মাৰি পঠিয়াইছো v velocity, এইটো m dash বুলি কওঁ, আৰু এইটো বলকো মাৰি পঠিয়াইছো মই v velocity. ঠিক আছে? এতিয়া এইটো গৈ কিনে যদি তুমি যদি হাতখন ইয়াত দিয়া, তোমাৰ নিজৰ হাতখন যদি ইয়াত দিয়া, it is your suppose hand, if you place it here, okay, তেতিয়াহ'লে ইয়াৰ এফেক্টটো ক'ত বেছি হ'ব? অবভিয়াছ কথা, যাৰ মাছটো বেছি হ'ব, কাৰণ দুটা সেম ভেলচিটিত মুভ কৰি আছে. m is greater than m dash here. No, m dash is greater than m, right? m dash is greater than m, কারণ m to rubber ball, m dash is this one. গতিকে যার মাসটো বেশি হবে তার এই এফেক্টটো বেশি হবে, মানে তো আমি যদি চাও দিস এফেক্ট ইজ প্রপোর্শনাল টু m. এট দ্য সেম টাইম যদি মই একে মাছৰ দুটা ব্লক লওঁ, এইটো m আৰু ইয়াৰো মাছ কিমান হ'ল m, বাট এটা মুভ কৰি আছে v1 ভেলচিটিত, এটা মুভ কৰি আছে v2 ভেলচিটিত. এতিয়া এইটো যদি কোনোবাই ধৰিব চেষ্টা কৰে, ইয়াতে হেণ্ডত কেটচ কৰিব চেষ্টা কৰে, কি হ'ব? যাৰ ভেলচিটি বেছি হ'ব, সাপোজ মই ক'লো v1 গ্ৰেটাৰ দেন v2, তেতিয়াহ'লে যাৰ ভেলচিটি বেছি হ'ব তাৰ এফেক্টটো ইয়াত বেছি হ'ব. এতিয়া কথাটো হ'ল এই এফেক্টটো আমি কেনেকৈ মেজাৰ কৰিম? এই যেটো মেজাৰ কৰিম, কাৰণ এই ব্লকটো মুভ কৰি আছে কাৰণেহে তোমাৰ এই এফেক্টটো পৰিছে, যদি ৰৈ থাকিলেহেঁতেন এফেক্টটো নপৰিলেহেঁতেন. এতিয়া কথাটো হ'ল মুভ কৰি থাকোঁতেও দুটা কণ্ডিশ্যন আছে, যদি মাছ দুটা বেলেগ বেলেগ সেম ভেলচিটিত যায়, ইট ইজ প্ৰপোৰ্শনেল টু m, তাৰ মানে মাছ বেছি হ'লে এফেক্টটো বেছি হ'ব, তাৰ মানে ভেলচিটি বেছি হ'লে এফেক্টটো বেছি হ'ব. তো মই কি ক'ব পাৰোঁ, এই যেটো ওভাৰঅল এফেক্ট, এই যেটো মোশন, এই মোশনটোক আমি কোৱান্টিফাই কৰিম কেনেকৈ, এই মোশনটোৰ ভ্যালুটো কেনেকৈ দিম? তো value of the motion is given by measuring the mass, quantification of the motion. Okay, this is called quantification of the motion of a body. Quantification of motion of a body, এটোক আমি এই বুলি কওঁ. এটা ভ্যালুটো কেনেকৈ দিম? কোৱান্টিফাই মানে কি, তাক এটা ভ্যালু লাগিব. That value is proportional to mass and proportional to velocity. So it should be proportional to product of mass and velocity. So এই যেটো এফেক্ট, ব্লকটোৰ যেটো কোৱান্টিটি, the value, the quantity of this motion, this quantity, কিমান কোৱান্টিটি সি লৈ আহিছে মোশনটোত আহি থাকোঁতে, that quantity কিমান পাৱাৰ লৈ আহিছে, সেইটো কেনেকৈ মেজাৰ কৰোঁ আমি? We measure it by the product of mass of the body and the velocity of the body. So this quantity of motion is defined by the momentum. Okay, quantity of motion ক আমি কি বুলি কৈছো? Momentum বুলি কৈছো. আৰু ম্যাথমেটিক্যালি আমি কেনেকৈ ডিফাইন কৰিছো? মাস ইনটু ভেলোসিটি ৰে ডিফাইন কৰিছো. ঠিক আছে, এলৈকে বুজি পাইছো আমি. নেক্সট, এতিয়া মোমেন্টামক আমি যেতিয়া বুজাম তেতিয়া হ'ব মোমেন্টামক p ৰে বুজাও, আৰু p ইজ ইকুৱেল টু কি লিখিলো আমি? mv. তো পাৱাৰ, কিমান পাৱাৰ লৈ আছে কিন্তু আমি কেনেকৈ বুজিছো? যে এফেক্টৰ পৰা বুজিছো, এফেক্টটো মাছৰ প্ৰপোৰ্শনেল হয় আৰু ভিৰ প্ৰপোৰ্শনেল হয়. And this momentum is a vector quantity, p is equal to m into v vector. Okay, এতিয়া আমি লিখিম momentum, আমি কেনেকৈ ডিফাইন কৰিম? Momentum is a quantity of motion present in a body. Momentum is defined as the, momentum কেনেকৈ ডিফাইন কৰো? Momentum is defined as the quantity of motion present in the body. Okay, okay. So momentum to, এতিয়া যদি আমি চালো ফর্মুলা ফর মোমেন্টাম কি হ'ব? মোমেন্টাম ইজ নাথিং বাট দি কোয়ান্টিটি অফ মোশন. এটা পার্টিকুলার ব্লকে বা বডিয়ে, এম মাছৰ বডি এটাই কিমান পাৱাৰ তাৰ লগত লৈ আহিব, এইটো আমি তাৰ এফেক্টৰ পৰা বুজিছো, আৰু সেইটো কাৰ লগত প্ৰপোৰ্শনেল হয়?
মাছ ইনটু ভেলচিটিৰ লগত আৰু ইয়াৰ ইউনিট কি হ'ব মোমেন্টামৰ ইউনিট হৈ যাব তোমাৰ কেজি ফৰ মাছ মিটাৰ পাৰ সেকেন্ড ফৰ ভেলচিটি ওকে নেক্সট আমি আৰু এটা সিচুৱেশ্যন লৈ লওঁ মোমেন্টামৰ পিছত আমি এটা বস্তু পঢ়িলো সাপোজ মোৰ এটা মাছ আছে আৰু এটা মাছ আছে দুটা এটা v1 ভেলচিটিত মুভ কৰি আছে আনটো v2 ভেলচিটিত মুভ কৰি আছে ঠিক আছে এতিয়া ইয়াত কোনোবাই তাক কেটচ কৰিব বিচাৰিছে ঠিক আছে ইয়াত কোনোবাই কেটচ কৰিছে কেটচ কৰিলে সাপোজ এখন তোমাৰ হ্যান্ড হাতখন তোমাৰ ঠিক আছে তোমাৰ হাতখন তুমি নিজে ভাবা যে এই দুটা বলৰ মাছ যদি সেম হয় এটা v1 ভেলচিটিত আহিছে আনটো v2 ভেলচিটিত আহিছে আৰু মই কৈছো v1 গ্ৰেটাৰ দেন v2 তেতিয়াহলে তোমাৰ এই হাতখনত এই বলটোৱে যেতিয়া আহিব তুমি যে ধৰিবা তেতিয়া ই হাতখনক কোনফালে ঠেলিব হাতখনক এফালে ঠেলিব it will give the push in this direction the push will be in this direction here also push will be in this direction তে মই সুধিছো যে কোনটো পুশ কোনটো ঠেলা কোনটো বস্তুৱে এই পুশটো বেছিকে দিব obviously যাৰ velocity-টো বেছি হ'ব this push is proportional to the velocity তাৰ মানে velocity যাৰ বেছি হ'ব তাৰে কি হ'ব পুশটো বেছি হ'ব তুমি দুখটো বেছিকে পাবা তাতে হয় নে নহয় এতিয়া নেক্সট আৰু এটা সিচুৱেশ্যন যদি আমি চাওঁ সাপোজ এটাৰ মাছ কিমান আছে m1 আছে আনটোৰ মাছ আছে m2 ই মুভ কৰি আছে v velocity ইউ মুভ কৰি আছে v velocity ঠিক আছে আগৰ নিচিনাকে খালি এবাৰ velocity-টো সেম কৰি দিছো ইয়াত তোমাৰ হাতখন আছে this is your hand এটা at the same time মই যদি তোমাক সোধো ই ইয়াত আহি কেনে এটা পুশ দিব এইফালে ঠিক আছে আৰু ইউ ইয়াত আহি কেনে এটা পুশ দিব এইফালে দিব নে নিদিব দিব গতিকে এটা চাও ইয়াতো এই পুশটো প্ৰপৰচনেল টু কি হ'ব এবাৰ ভেলচিটিটো সেম গতিকে কাৰ ওপৰত ডিপেন্ড কৰিব তুমি কবা যে ইফ মই যদি কওঁ m1 গ্ৰেটাৰ দেন m2 বুলি কেনে গতিকে ইজ প্ৰপৰচনেল টু কি হ'ব মাছ হ'ব এইটো প্ৰপৰচনেল টু মাছ গতিকে পুশ মানে একো নহয় এইটো হৈ গ'ল আমাৰ ফোর্স আগতে কৈছো এনি কাইন্ড অফ পুশ অর পুল ইজ ফোর্স so this force on your hand by this ball is proportional to mass and is also proportional to velocity so this is equal to this is also proportional to mass into velocity ঠিক আছে ইয়ালৈকে আমি গম পালো যে this force is proportional to mass into velocity ইয়াৰ পৰা আমি আৰু এটা কথা গম পাম যে ইয়াত যদি মোমেন্টামৰ চেঞ্জ হয় ইনিশিয়ালি সাপোজ মোমেন্টামটো আছিল এটা এটো মোমেন্টাম হয় দিস ইজ proportional to momentum মোমেন্টাম যিমানে বেছি হ'ব সিমানে ফোর্সটো বেছি হ'ব এটা মোমেন্টামটো p ৰ পৰা যদি আমাৰ p ড্যাশলৈ গ'ল সাপোজ p ড্যাশ ইজ গ্ৰেটাৰ দেন p কিমান চেঞ্জ হ'ল মোমেন্টামটো যিমান বেছি হ'ল সিমানে কি হ'ব তাৰ ফোর্সটো বেছি হ'ব ঠিক আছে এতিয়া নেক্সট আৰু এটা এক্সাম্পলত যদি আমি যাওঁ সাপোজ এইটো সিচুৱেশ্যন এই সিচুৱেশ্যনটোত চোৱা এজন ক্ৰিকেটাৰে বল এটা মাৰি পঠিয়াইছে যাৰ মাছটো সাপোজ m আৰু সি সাপোজ কিবা এটা ভেলচিটি v আহি আছে আৰু এই ক্ৰিকেটাৰজনে তাক বলটো ক্যাচ কৰিব এই হাতত ইয়াত ডাইৰেক্ট ধৰিব ইয়াতে ধৰিছে তো যেতিয়া ধৰিব তাৰ ভেলচিটি ইয়াত কি হৈ যাব 0 হৈ যাব ইনিশিয়ালি যেতিয়া আহিছিল তাৰ ভেলচিটি মোমেন্টাম কিমান আছিল m * v আছিল মোমেন্টাম কিন্তু ইয়াত পৰা তাৰ ভেলচিটি যেহেতু 0 হৈ গ'ল ভেলচিটিৰ ভ্যালু কি হৈ যাব 0 হৈ যাব তাৰমানে মোমেন্টাম 0 হৈ যাব কিন্তু তুমি চোৱা মোমেন্টাম কিমান সময়ত 0 হৈছে ইয়াতে হঠাৎ 0 হৈ গৈছে আহিছে ইয়ালৈকে তাৰ মোমেন্টাম mv আছে কিন্তু হাতত পৰাৰ লগে লগে তাৰ মোমেন্টাম কি হৈ গৈছে 0 হৈ গৈছে মোমেন্টামটো 0 কেতিয়া হৈছে ইন এ ফ্ৰেকশন অফ সেকেন্ড 0 হৈছে ইন এ ফ্ৰেকশন অফ সেকেন্ড 0 হৈ গৈছে কিন্তু ইয়াত চোৱা বলটো আহিছে মাছ m ভেলচিটি v ক্ৰিকেটাৰজনে ধৰিছে ধৰি কেনে হাতখন কি কৰিছে তলফালে এনেকে পিছফালে টানি নিছে মানে কি বলটোৰ ভেলচিটি কি কৰিছে ক্ৰিকেটাৰজনে ভেলচিটিটো 0 ইয়াত কৰিছে তাৰমানে বলটো ধৰাৰ পিছত ভেলচিটি 0 হ'বৰ কাৰণে সময়টো কি দিছে বেছি দিছে টাইমটো মোৰ দিছে এটা তুমি নিজৰ জেনাৰেল এক্সপেৰিয়েন্সৰ পৰা ভাবা তুমি যদি কেতিয়াবা ক্ৰিকেট খেলিছা তেতিয়াহলে এই বলটো যদি তুমি হঠাৎ ধৰি দিবা তেতিয়া তোমাৰ হাতত যিটো পুশ পৰিব যিটো ফোর্স পৰিব যিটো এফেক্ট পৰিব সেইটো বেছি হ'ব তাৰ যিটো পুশ হ'ব ইয়াৰ হাতত সেই পুশটো কি হ'ব কম হ'ব লেস হ'ব হয় নহয় তাৰমানে মই কি কৈছো ইয়াত টাইমটো বেছি দিছো ইট ইজ দ্য ফার্স্ট কেস ইট ইজ দ্য সেকেন্ড কেস সাপোজ দিস ইজ দ্য সেকেন্ড কেস সাপোজ
এতিয়া ফাৰ্ষ্ট কেছত কি হৈছে টাইম টেকেন ইজ লেছ কাৰ কাৰণে টাইম টেকেন লেছ ইনিশিয়ালি মোমেন্টাম পিত আহিছিলে কিন্তু মোমেন্টামটো হঠাৎ কি হৈ গ'ল 0 হৈ গ'ল টু চেঞ্জ দা মোমেন্টাম ওকে নাম্বাৰ সেকেন্ড কেছত কি হৈছে টাইম টেকেন is more to sense the momentum of the ball ইয়াত আমি কি ক'ব পাৰো চোৱা এতিয়া টাইমটো কি হৈছে কম লৈছে তাৰ যিটো পুশ ফোর্সটো কি হৈছে আৰু য'ত টাইমটো কি হৈছে ফোর্সটো কি হৈছে বেছি হৈছে য'ত টাইমটো বেছি লৈছে টাইম ইজ মোৰ that ফোর্সটো কি হৈছে লেছ হৈছে তাৰমানে আমি ক'ব পাৰো that push on your hand and that is equal to force on your hand is proportional to mass into velocity but ইয়াৰ পৰা আমি কি ক'ব পাৰো টাইম কম to force বেছি টাইম বেছি to force কম to force to proportional to 1/t so আমি ইয়াৰ পৰা লিখিব পাৰো যে okay okay এতিয়া চোৱা আমি ওভাৰঅল কি লিখিব পাৰো ফোর্স is proportional to mv by t okay so এই mv টোৱে কি বুজাইছে this mv is the change in momentum velocity mass into velocity product যিমানে বাঢ়িব সিমানে ফোর্স বেছি হ'ব যিমানে চেঞ্জ টু কমিব সিমানে ফোর্স টু কমিব যিমানে টাইম কমিব সিমানে ফোর্স কি হ'ব বাঢ়িব যিমানে টাইম কি হ'ব বাঢ়িব সিমানে ফোর্স কি হ'ব কম হ'ব so force can be written as f is equal to ওপৰত change in momentum ওপৰত থাকিব আমাৰ কি চেঞ্জ ইন মোমেন্টাম থাকিব তলত থাকিব টাইম টেকেন ঠিক আছে সো এই গোটেই ঘটনাটোৰ পৰা আমি কি বুজি পাওঁ force is the rate of change of momentum with respect to time okay তো আমাৰ কি থাকিব ওপৰত rate of change of momentum মানে p final minus p initial এটো হ'ব চেঞ্জ ফাইনাল কিমান হল ইনিশিয়াল কিমান আছিল হে চেঞ্জটো তলত টাইম থাকিব ফৰ স্মল চেঞ্জ ইন টাইম আমি কি লিখিব পাৰো dp by dt for infinite small change in the momentum okay so this will be dp by dt okay ইয়াক আকৌ আমি কি লিখিব পাৰো ddt কাৰণ momentum আমি পঢ়িছিলো mass into velocity বুলি কেনে তো আমি ইয়াক লিখিম mass into dv by dt plus dm by dt into v vector এতিয়া সোয়া যদি মাস তো কনস্ট্যান্ট হয় this will be equal to 0 হয় না তো আমি কি লিখিম মাস into dv by dt so এটো আমাক কি দিব মাস into acceleration কাৰ কাৰণে for constant mass system আমি এটো লিখিব পাৰো ঠিক আছে যদি মাসটো কনস্ট্যান্ট নহয় তেতিয়া আমি ফোর্সটো কেনেকে লিখিম তেতিয়া আমি ফোর্সটো লিখিম এনেকে f is equal to m dv by dt plus dm by dt into v so এটো হ'ব for variable mass okay so আমি সাম এবেলা কি হয় কি নহয় তো আমি ফোর্সৰ ডেফিনিশন ম্যাথমেটিক্যালি কি পালো it is the rate of change of momentum with respect to time okay so এতিয়া এটো হৈ গল rate of change of momentum with respect to time ঠিক আছে এটা সোয়া তোমার আমার যেটো ফোর্সৰ ডেফিনিশন আমি পালো হে ফোর্সৰ ডেফিনিশনৰ পৰা আমি কম f is equal to dp by dt যদি হয় আমি আর দুটা কথা কব লাগিব সেই কথাটো হল if f net equal to 0
এতিয়া মই যেটো তোমালোকক কলো এই স্লাইডটোত এই যেটো এফ নিউটনছৰ যেটো সেকেন্ড ল এটো হল নিউটনছৰ সেকেন্ড ল ঠিক আছে এটো হল নিউটনছ সেকেন্ড ল নিউটনছ এই অবজারভেশনৰ ওপৰত ডিপেন্ড কৰি নিউটনছে সেকেন্ড ল দিছিলে নিউটনছ সেকেন্ড ল নিউটনছ সেকেন্ড ল ইজ নাথিং বাট দি ফোর্স is defined as the rate of change of momentum with respect to time okay so ইয়াত যেটো force আছে this is the net force means vector sum of all the forces vector sum of all the forces okay all the forces acting on the body and that can be written as the mass into acceleration for the constant mass system এই কথাটো আমি বুজিব লাগিব next এতিয়া ইয়াত যদি f net to 0 হয় সিস্টেমটোৰ ওপৰত বা বডিটোৰ ওপৰত তেতিয়া আমি কি লিখিব পাৰো from this equation dp by dt equation f is equal to dp by dt equal to 0 এটা dp by dt equal to 0 কেতিয়া হ'ব যেতিয়া p কি হ'ব কনস্ট্যান্ট হ'ব p কনস্ট্যান্ট মানে কি momentum constant okay momentum to কি থাকিব constant থাকিব হয় এটা momentum constant মানে কি momentum to conserved হ'ব conserved মানে কি conserved মানে হল যে ইনিশিয়ালি যিমান মোমেন্টাম আছিল তো ফাইনালি সেইটো মোমেন্টামে কি হৈ থাকিব সংৰক্ষিত হৈ থাকিব বা কনজার্ভ হৈ থাকিব তো আমি ইয়াক কম যেতিয়া if f net equal to 0 then momentum p equal to constant so ইয়াকে আমি কম law of conservation of momentum okay মানে এনেকুৱা ধৰণৰ সিস্টেমত জি সিস্টেমত নেট ফোর্স টু 0 থাকিব আৰু যোনটো ডাইৰেকশনত 0 থাকিব সেই ডাইৰেকশনত আমি মোমেন্টামটো কি কৰিব পাৰিম কনজার্ভ কৰিব পাৰিম আৰু এটা বস্তু জানিলো যে এফ নেট যেতিয়া 0 হ'ব এটা পাৰ্টিকুলাৰ সিস্টেমৰ ওপৰত সেই অৱস্থাটোক আমি কি বুলি কম দেন if f net equal to 0 on the system then the body or the system is said to be in equilibrium okay is said to be in equilibrium আমি equilibrium থকা বুলি কম ঠিক আছে মানে net force on the system 0 মানে balance force থাকিব equilibrium আৰু ইয়াৰ মিনিংটো এইটো নহয় যে ৰেষ্টত থাকিব f net 0 হলে বা equilibriumত থকা মানে ব্লকটো কি নহয় ৰেষ্টত নহয় it may be at rest it may move with constant velocity ৰেষ্টত থকাটো এটা কনস্ট্যান্ট ভেলোসিটি কারণ এটা v equal to 0 হ'ব velocity 0 হ'ব velocity 0 মানে এটা কনস্ট্যান্ট velocity next v constant যি কোনো v constant সিচুয়েশনতে কি হ'ব the body will be in equilibrium বুলি কম ঠিক আছে সো এই নিউটনছৰ সেকেন্ড লৰ যেটো ইকুৱেচন ফোর্স is equal to dp by dt rate of change of momentum with respect to time এই ইকুৱেচনটোৰ ওপৰত ডিপেন্ড কৰি কেনে আমি কিছুমান কোৱেশ্চন কৰিম নিউমেৰিকেল প্ৰবলেমছ বহুত কোঠে তোমালোকৰ জেডব্লিউ বা নিটত তো নেক্সট লেকচাৰত মই আজি প্ৰিলিমিনাৰী যিবিলাক কনসেপ্ট আছিল নিউটনছৰ ফাৰ্স্ট ল সেকেন্ড ল তাৰছত ইনাৰ্চিয়াৰ ওপৰত আমি সেইখিনি কথা এক্সাম্পল সহকাৰে বুজিলো আৰু এতিয়া আমি নেক্সট এই যেটো equation আছে f is equal to dp by dt তাক আমি কি লিখিব পাৰো f is equal to ma লিখিব পাৰো for constant mass system constant mass so কাৰণ আমি কি লিখিব পাৰো f is equal to ma লিখিব পাৰো এই ইকুৱেচনটোৰ ওপৰত ডিপেন্ড কৰি ইকুৱেচনটোৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম নিউমেৰিকেল সলভ কৰিম all those questions which are previously asked in JEE and NEET and I will bring that lecture which will contain these previous questions as well as some new questions on this particular equation f is equal to dp by dt that connects the kinematics to it okay so keep watching আৰু এনেকুৱা ধৰণৰ তোমালকে কনসেপচুৱেল ভিডিও পাবৰ কাৰণে যেটো আমি একদম এক্সাম্পলৰ পৰা যিবিলাক বুজিম হেনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে তোমালকে চেনেলটো সাবস্ক্ৰাইব কৰিবা and thank you for watching if you have any comment or any doubt you can ask me and do comment in the comment section for any doubts thank you all